So, এইটো হল মাঘ বিহু ব্লগ। Hello everyone, welcome to my mini vlog. মাঘ বিহুত ঘৰলৈ বাৰু গলো দুদিনৰ কাৰণে। ঘৰলৈ গৈও সোমবাৰে প্ৰথমতে গধূলি গলো, এটা গানৰ ডাবিং আছিলে মোৰ ফ্ৰেণ্ড হিমদীপৰ লগত। তাৰ বাৰু মই একো ক্লিপছ নললো। পিছদিনা মানে দুমাহী দিনা মামাহঁতৰ দিনত ভাত খোৱাকে মাতিছিলে। মামীৰ মাকৰ ঘৰখন, ডাঙৰ মামাহঁত, আমি এনেকে বহুত মানুহ হৈছিলো। আইতাৰ আশীৰ্বাদ ললো, টিকলিকেইটাক লগ পালো। আহিবৰ সময়ত আকৌ পিঠা লাৰু চাহ মিঠাই এইবোৰ। ভোগালী মানেইটো আৰু খোৱাৰ বতৰ। আহিবৰ সময়ত সকলোৱে আগবঢ়াই দিবলৈ আহিলে। ৰাতি আকৌ মাতিছিলে তাৱৈ ঘৰখনে। দুদিনৰ কাৰণেতো ঘৰ গৈছো, য'ত য'ত মাতিছে চবতে গৈছিলো। খুৰী, মা, খুৰা, শিৱানী মানে খুৰাৰ বোৱাৰীয়ে, মই চবে অকমান বিহু নাচিছিলো। চাহৰ লগতে খাব পালো খুৰাহঁতৰ চুবুৰীতে বনোৱা গাটাৰ আলু। আমাৰ ফালে মেজি এদিন দেৰিকৈ জ্বলোৱা হয় আৰু সেইদিনা পুৱাইটো আহিবই হৈছিলে। মনতে অগ্নি দেৱতাক সেৱা জনালো। মায়ে যি বনোৱা হৈছিলে অলপ চলপ বস্তু অলপ দি পঠাইছিলে। ভজা মাছো আছিলে। হোষ্টেলৰ পেন্ট্ৰিত মাছখিনি গৰম কৰি আমি গলো এখন অসমীয়া থালি বা কেণ্টিনলৈ। ভাতটো খালো। আবেলি মোৰ আছিল ক্লাছ, তাৰ পৰা ওলাই গধূলি আমি বহিলো লেক ভিউত আৰু ঘৰৰ পৰা অনা বিহুৰ বস্তুৰে চাহ খালো। মৌস্মিতাৰ ঘৰৰ পৰাও বহুত কিবা কিবি দি পঠাইছিলে। প্ৰদ্যুতেও আনিছিলে লাৰু। এয়া হ'ল চান্দু, আমাৰ জুনিয়ৰ। আৰু সেইদিনা মোৰ তেজপুৰ ইউনিভাৰ্চিটিৰ এজন মিউচুৱেল ফ্ৰেণ্ড মৃণালকো লগ কৰিছিলো। সিও যোৱা চেমিষ্টাৰৰ পৰা ইয়াতে PhD কৰি আছে। দুদিন পিছত হোষ্টেল কেণ্টিনত গৰম গাখীৰ আৰু চেনি লৈ পুৰা সান্দহখিনিও ইহঁতৰ লগতে ভগাই খাইছিলো। মোৰ ৱালমেট বিদিশাৰ লগতো বিহুৰ বস্তু শ্বেয়াৰ কৰিলো। পিছে সেইখিনিৰ একো ক্লিপছ নাই। আমি দুজনী কথা পাতি থাকিলো। ভিডিঅ' কৰিবলৈ মনত নপৰিলে। This is my simple মাঘ বিহু celebration at home and hostel. Thank you for watching and subscribe for more.